Assam geography প্রথম তো question হল which one is the largest district in Assam by area wise ক্ষেত্ৰফল অনুযায়ী অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনটো অপচন কেইটা হল এইটো বৰপেটা হ'ব লাগিছিল একচুয়ালি কাৰ্বি আংলং শিৱসাগৰ এবাৰ ডিব্ৰুগড় শুদ্ধ উত্তৰটো হ'ব অপচন বি কাৰ্বি আংলং নেক্সট question how many world heritage sites are there in Assam অসমত বিশ্ব ঐতিহ্যস্থল কেইটা আছে একটা এভাবে দুটা তিনটা এভাবে চাৰিটা শুদ্ধটো হ'ব অপচন বি দুটা ক্ষেত্ৰফল আছে ওই বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল দুটা আছে এই দুটা হল কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু মানাস ন্যাশনাল পাৰ্ক এইটো মনত ৰাখিব যদি আমাৰ ভিডিও এটা ভাল লাগে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ কোনোবা ফ্ৰেণ্ডে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁক ভিডিওটো শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ি যাওঁ How many oil refineries are there in Assam? অসমত কেইটা তৈল শোধনাগাৰ আছে অপচন কেইটা হল 4টা 5টা 6টা এবাৰ 7টা অসমত তৈল শোধনাগাৰ আছে শুদ্ধটো হ'ব অপচন এ 4টা তৈল শোধনাগাৰ আছে অসমত আৰু সেইকেইটা হল এটা আছে নুনমাটিত এটা আছে নুমলীগড় বঙাইগাঁৱত এটা আছে আৰু এটা আছে ডিগবৈ ৰিফাইনাৰী তো নেক্সট কোৱেশ্চনটো আগবাঢ়ি যাওঁ Which river flows through the northern part of Kaziranga National Park? তলৰকণ্ঠ নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায় অপচন কেইটা হল জিয়া ভৰালী জিয়া ধনশিৰি এভেৰ বৰৈ এভে ব্ৰহ্মপুত্ৰ শুদ্ধটো হ'ব অপচন ডি ব্ৰহ্মপুত্ৰ নদীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায় নেক্সট কোৱেশ্চন Which is the largest oil refinery in Assam? তলৰকণ্ঠ অসমৰ বৃহত্তম তৈল শোধনাগাৰ অপচন কেইটা হল নুনমাটি ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী এভে বঙাইগাঁও ৰিফাইনাৰী এভে নন অফ দিস এইটো শুদ্ধটো হ'ব অপচন বি ডিগবৈ ৰিফাইনাৰীটো হল অসমৰ বৃহত্তম তৈল শোধনাগাৰ নেক্সট কোৱেশ্চন How much percent of the Indian land's mass is covered by Assam? ভাৰতৰ ভূভাগৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে এইটো অপচন কেইটা হল 2.39% এভে 3.39% এভে 2.29% এভে 3.29% শুদ্ধটো হ'ব অপচন এ 2.39% ভাৰতৰ ভূভাগ অসমে আৱৰি আছে নেক্সট কোৱেশ্চন The Assam region was separated from the Bengal presidency as northeast frontier in the year অসম এলেকা কেতিয়া উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰূপে বেংগল প্ৰেসিডেন্সিৰ পৰা বিলেগ কৰা হৈছিল এইটো অপচন কেইটা হল 1874 চনত এফে 1889 চনত এফে 1892 চনত এফে 1898 চনত শুদ্ধটো হ'ব অপচন এ 1874 চনত এইটো বিলেগ কৰা হৈছিল বেংগল প্ৰেসিডেন্সিৰ পৰা উত্তৰ পূৰ্বাঞ্চলটো নেক্সট কোৱেশ্চন Which national park in Assam is the largest? অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপচন কেইটা হল কাজিৰঙা মানাস ডিব্ৰু-চৈখোৱা এভে নামেৰি শুদ্ধটো হ'ব অপচন বি মানাস ৰাষ্ট্ৰীয় উদ্যানটো হল অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন Which one is the only left tributary of Barak River? বৰাক নদীৰ একমাত্ৰ বাও উপনদীটো কোনটো অপচন কেইটা হল জিৰি ৰিভাৰ আৰু মাধুৰা ৰিভাৰ এবাৰ সোনা ৰিভাৰ এবাৰ জাতিংগা ৰিভাৰ শুদ্ধটো হ'ব অপচন সি সোনা ৰিভাৰটো হল বৰাক নদীৰ একমাত্ৰ বাও উপনদী নেক্সট কোৱেশ্চনটো হল Which one is the last major tributary river of Brahmaputra in Assam before it entering? অসমত প্ৰৱেশ কৰাৰ আগতে তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ অন্তিম মুখ্য উপনদী অপচন কেইটা হল ধনশিৰি মানাস এবাৰ চানকোষ এবাৰ চাম্পামাটি শুদ্ধটো হ'ব অপচন সি চানকোষটো হল ব্ৰহ্মপুত্ৰৰ অন্তিম মুখ্য উপনদী যিটো অসমত প্ৰৱেশ কৰাৰ আগতে পৰে নেক্সট কোৱেশ্চনটো হল Which of the following district has the lowest population density? মানে অসমৰ কোনটো ডিস্ট্ৰিক্টত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম এটা অপচন কেইটা হল কাৰ্বি আংলং ডিমা হাছাও নলবাৰী নন-অফ-দি শুদ্ধটো হ'ব অপচন বি ডিমা হাছাও নেক্সট কোৱেশ্চনটো হল Which district of Assam has highest population?
কোনটো ডিষ্ট্ৰিক্টত আটাইতকৈ হাইষ্ট পপুলেশ্যন আছে অসমৰ? অপশ্যন কেইটা হ'ল কামৰূপ মেট্ৰ, শোণিতপুৰ, এফালে ধুবুৰী, এফালে নগাঁও। শুদ্ধটো হ'ব অপশ্যন ডি, নগাঁও ডিষ্ট্ৰিক্টত আটাইতকৈ জনসংখ্যাটো হ'ল বেছি অসমত। আজিৰ কাৰণে এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো হ'ব হেল্পফুল হ'ব আপোনাৰ কম্পিটিটিভ এক্সামৰ কাৰণে।